হীৰক আৰু নিশান্ত আজি দিশহাৰা। জীৱন কি ভালদৰে বুজি উঠাৰ পূৰ্বেই এজন দুজনকৈ হেৰুৱালে পৰিয়ালৰ আটাইকেইজনক। মঙলদৈৰ বৰঠেকেৰাৰীৰ ধনখুন্দাপাৰাৰ হীৰক আৰু নিশান্তৰ হৃদয় চুই যোৱা এক কৰুণ কাহিনী। পিতৃ-মাতৃহাৰা নিশান্ত আৰু হীৰকৰ একমাত্ৰ সাৰথি এতিয়া শয্যাশায়ী আইতাক। 2 বছৰ পূৰ্বে কণমানি দুটিৰ মাতৃ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল আৰু 14 দিন আগেয়ে মৃত্যু হৈছে পিতৃ অৰূপ শইকীয়াৰো। এনে সময়ত কণমানি দুটিৰ অভিভাৱক হিচাপে আছিল বৰদেউতাক লোহিত শইকীয়া। দেউতাকৰ মাংগলিক কাম কাজ চলি থকাৰ মাজতেই 4 দিন পূৰ্বে মৃত্যুক সাৱটি ল'লে বৰদেউতাক লোহিত শইকীয়ায়ো। আজি 15 দিনৰ মোৰ দেউতা ঢুকাল। দেউতাক আছে এখন সদায় আজি 5 দিন বৰদেউতা ঢুকাই গ'ল। মই মা দেউতা ঢুকাৰ পিছত বৰদেউতাৰ লগত আছিলোঁ, ভাইটি আৰু মই। বৰদেউতা ঢুকাই গ'ল। আমাৰ তাত থকা আশ্ৰয় নোহোৱা হৈছে। এতিয়া মোৰ লগত এতিয়া আইতা আছে, আইতাৰ বয়স হৈছে, আইতাবিলাক কৰিব নোৱাৰে, অসুখ হৈ আছে। এতিয়া মই ভাইটিটোক চাব লাগিব। মই এতিয়া পঢ়ি আছোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ। ভাইটিটো ক্লাছ 8 পঢ়ি আছে। এতিয়া চাবৰ কাৰণে মোৰ এতিয়া উপায় নোহোৱা হৈছে। মই চাকুৱাপাৰা স্কুলত পঢ়ি আছোঁ, 3য় শ্ৰেণী। মোৰ ডাঙৰ হৈ ডাক্তৰ হ'ব মন। মোৰ মা দেউতা বেমাৰ হৈ ঢুকাল, বৰদেউতাও ঢুকাল। গতিকে তেওঁলোকৰ নিচিনাকৈ আৰু যাতে বেলেগৰ মৃত্যু নহয়, তাৰ কাৰণে মই ডক্তৰ হৈ বাকী মানুহবিলাকক চিকিৎসা কৰিব পাৰোঁ, সেইকাৰণে ডক্তৰ হ'ব মন যায়। বৰ্তমান প্ৰায় 80 বছৰীয়া আইতাকৰ সৈতে আছে শিশু দুটি। আইতাকগৰাকীৰো স্বাস্থ্যৰ অৱস্থা বৰ ভাল নহয়। চিকিৎসাধীন অৱস্থাতে আছে আইতাক। কণমানি দুটিক চোৱা চিতা কৰিছে ওচৰ চুবুৰীয়াই। কণমানি দুটিৰ মুখলৈ চাই সহায়ৰ হাত আগবঢ়াবলৈ মুখ্যমন্ত্ৰীৰ লগতে দল সংগঠন হৃদয়বান ব্যক্তিক আহ্বান জনাইছে ওচৰ চুবুৰীয়াই। তেওঁলোকে এতিয়া জীৱনৰ কথা ভালদৰে বুজিয়েই পোৱা নাই, এতিয়া কি কৰিব কি নকৰিব নিচিনা হৈছে এওঁলোকৰ। এতিয়া বৰ্তমান ডাঙৰজনে হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে, হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ। সৰুজনে 3য় শ্ৰেণীত পঢ়ি আছে। এতিয়া ডাঙৰজনেও ধৰা হ'ল এনেকুৱা হোৱা নাই যে সৰুজনক পঢ়াব বা সৰুজনক চাব, তেনেকুৱা বয়সো হোৱা নাই, কাৰণ হায়াৰ ছেকেণ্ডেৰী পঢ়িয়ে আছে। গতিকে কিবা এটা কৰিব লাগিলেও হায়াৰ ছেকেণ্ডেৰীৰ পিছতহে কৰিব পাৰিব। এওঁলোকৰ যাতে স্থায়ীভাৱে যাতে কিবা এটা হয় ভৱিষ্যতে, কাৰণ আইতাকজনী এতিয়া বৃদ্ধ, প্ৰায় 80 বছৰৰো পাৰ হৈ গৈছে। আইতাকজনী নোহোৱা হোৱাৰ পিছত এই সন্তান দুটি কি কৰিব? গতিকে স্থায়ী কিবা এটা হ'লে মানে আমাৰ এওঁলোকৰ কাৰণেও ভাল, কাৰণ ওচৰ চুবুৰীয়া মানুহক, গাঁৱৰ মানুহক সদায় দিনা চাই থাকিব নোৱাৰে সিহঁতক। গতিকে সিহঁতৰ স্থায়ী কিবা এটা হোৱাৰ পিছত এওঁলোকৰ নিজৰ পৰিয়ালটো, ভাইটিটোক চাব পাৰিব, সেইটোৱে বিচাৰোঁ আমি। সঁচাই কি এক মৰ্মান্তিক কাহিনী। সমনীয়াৰ সৈতে খেলাৰ বয়সত এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে হীৰক আৰু নিশান্ত। ঈশ্বৰে কুশলে ৰাখক কণমানি দুটিক। মঙলদৈৰ পৰা গৌতম চহৰীয়াৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।